নমস্কাৰ। মনটো ভালো লাগিছে, যদিও আকস্মিক দুৰ্ঘটনা হ'ল, তাৰ পিছতো মনটো খুবেই ভাল লাগি আছে। যদিও আনিবলৈ নাপালোঁ, আজি মই এটা মোৰ সাফল্য আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে মই গহপুৰ সমজিলাৰ আণ্ডাৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু 113গৰাকী প্ৰতিযোগীৰ মাজত মই তৃতীয় হ'বলৈ সক্ষম হৈছোঁ। গতিকে আজি মই আমাৰ অফিচৰ পৰা পুৰস্কাৰটো সংগ্ৰহ কৰোঁগৈ বুলি ভাবিছোঁ। সেইদিনাখন মই পুৰস্কাৰটো সংগ্ৰহ কৰিব নোৱাৰিলোঁ কাৰণে মনটো দুখ লাগিলে, কাৰণ মই আগদিনাখন মোৰ আকস্মিক এটা ঘটনা হ'ল, আপোনালোকক মই জনাইছিলোঁ। গতিকে মই পিছদিনাখনৰ কথা আকৌ চব পাহৰি গ'লোঁ, সেইকাৰণে মই সেইদিনাখন সংগ্ৰহ কৰিব নোৱাৰিলোঁ। আৰু আজি মই ভাবিছোঁ মোৰ এই সাফল্যটোৰ পুৰস্কাৰটো সংগ্ৰহ কৰোঁগৈ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। ব'লক তেতিয়াহ'লে। পোনপ্ৰথমে আপোনালোকক জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2025 ইয়াৰ শুভেচ্ছা। গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2025 উপলক্ষে সমজিলা ভিত্তিত অনুষ্ঠিত লিখনি প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰাৰ বাবে এই প্ৰশংসা পত্ৰ আপোনাক প্ৰদান কৰা হ'ল। লিখনি প্ৰতিযোগিতাত আপোনাৰ সাফল্যই আমাক উৎসাহিত কৰিছে। আপোনাৰ সুন্দৰ অনুভৱৰ প্ৰকাশভংগীয়ে আমাক আপ্লুত কৰিলে। আপোনাৰ সুচিন্তা, সুন্দৰ মন আৰু সুলিখনিয়ে সমাজক বৰ্ণিত কৰি তোলক। সৰ্বশেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আৰু অনাগত সময়ত আমাৰ সমজিলাৰ যি চিভিল এছ ডি অ' বাইদেউ লুকুমণি বৰা বাইদেউক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।